প্ৰাৰ্থী হেৰাল কংগ্ৰেছৰ অহা ৮ জানুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত ৩ কংগ্ৰেছ প্ৰাৰ্থী নিখোজ বৃহস্পতিবাৰৰ পৰা জিলা কংগ্ৰেছৰ লগতে পৰিয়ালবৰ্গৰ হৈতেও বিগত ২৪ ঘণ্টাতকৈও অধিক সময় কোনো যোগাযোগ নাই এই প্ৰাৰ্থী ৩ গৰাকীৰ এই প্ৰাৰ্থী ৩ গৰাকী হৈছে হামৰি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ডংথাৰ থাউচেন পশ্চিম মাইবং সমষ্টিৰ প্ৰাৰ্থী ধীৰাজ লাংথাছা আৰু হাজাদিছা সমষ্টিৰ প্ৰাৰ্থী ৰূপীনাথ চেংয়ুং উল্লেখযোগ্য যে ইয়াৰে ধীৰাজ লাংথাছা নামৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বিজেপি প্ৰাৰ্থী মোহিত হোজাইৰ বিৰুদ্ধে যোৱাকালি আবেলিৰ পৰা আমাৰ কিছুমান কেণ্ডিডেট বিশেষকৈ ৱেষ্ট মাইবং হামৰি হাজাদিছা এই ৩টা সমষ্টিৰ ই আমাৰ কংগ্ৰেছৰ কেণ্ডিডেট তেওঁলোক নিখোজ হৈ আছে বা যোগাযোগৰ পৰা বিচ্ছিন্নতা এটা আমি পাই আছো পোৱা নাই তেওঁলোকৰ লগ পোৱা নাই হামৰি নাম উল্লেখ নকৰিলেও এই ঘটনাৰ সৈতে মোহিত হোজাই জড়িত থকাৰ অভিযোগ কংগ্ৰেছ নেতা জয়ৰাম ইংলেঙৰ দুৰ্নীতিৰ লগত জড়িত আৰু ভ্ৰষ্টাচাৰৰ লগত জড়িত আৰু যিসকলে কিডনেপ কৰিব পাৰে যিসকলে মাৰ্ডাৰ কৰিব পাৰে এই অলপ আগতে তেনেকুৱা ধৰণৰ লিডাৰ জেলৰ পৰা ওলাই আহিছে আহিয়ে বিজেপি দলত যোগদান কৰিছে কেণ্ডিডেটে হৈ গ'ল সেইসকলক সন্দেহজনক অৱস্থাত আমি আশংকা প্ৰকাশ কৰিছোঁ আনহাতে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ডিমা হাছাৰ দায়িত্বত থকা কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্য এতিয়ালৈকে আমি তেওঁলোক সম্পৰ্কত আনুষ্ঠানিক অৱগত হোৱা নাই আৰু সেইকাৰণে গোটেই বিষয়টো এই ৩ গৰাকী প্ৰাৰ্থীৰ যে আমি সূত্ৰ পোৱা নাই আমাৰ দলে সেই বিষয়টো আমি ৰিটাৰ্ণিং অফিচাৰৰ দৃষ্টিগোচৰ কৰিছোঁ উল্লেখযোগ্য যে বৃহস্পতিবাৰে অন্যান্য সকলৰ সৈতেও নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছিল নিখোজ প্ৰাৰ্থী ৩ গৰাকীয়ে আনহাতে কংগ্ৰেছৰ উপৰিও নিৰ্দলীয় প্ৰাৰ্থীৰ ওপৰতো একাংশই ভয় ভাবুকি আৰু হেঁচাৰ সৃষ্টি কৰিছে বুলি অভিযোগ কংগ্ৰেছ মুখপাত্ৰ বৰ্ণালী ফুকনৰ আমি জনামতে কেৱল আমাৰে নহয় বহুতো নিৰ্দলীয় প্ৰাৰ্থীকো তেওঁলোকে ভাবুকি দিছে ইতিমধ্যে তেওঁলোকৰ যাতে জীৱন তথা সা সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰে তাৰ বাবে আমি ইতিমধ্যে অভিযোগ পত্ৰ প্ৰস্তুত কৰিছোঁ আজি প্ৰেৰণ কৰিম ভিডিঅ' জাৰ্নেলিষ্ট বিপুল ৰাজৰ সহযোগত অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম